ৰাস্তা পদূলি আছে, না গৰাখহনীয়া সমস্যা সমাধান আছে, না ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ভূমি অধিকাৰ আছে। আজিৰ তাৰিখত কোনো এটা নাই। আৰু আজিৰ তাৰিখত সজোৰে ক'ব পাৰোঁ, অসমত এনেকুৱা এখন গাঁও আছে যিখনত আজিৰ তাৰিখলৈকে মানে পাতি কোনো ধৰণৰ ব্যৱস্থা নাই। গতিকে আমি ক'ব বিচাৰিছোঁ, এই সমস্যাসমূহ আচলতে সমাধান কৰক। তেখেতক যিসমূহ কথা কৈ থাকে, উন্নয়নৰ কথাবিলাক কৈ থাকে, উন্নয়ন নিশ্চিতভাৱে হৈছে। গুৱাহাটী চহৰত উন্নয়ন হোৱাটো আমি আচলতে নহয়। ভূমিপুত্ৰসকল এইসমূহ অঞ্চলত বাস কৰি আছে। মানে চৰকাৰৰ ব্যক্তিসকলৰ যিসকল দায়িত্বশীল ব্যক্তি তেখেতসকলক ক'ব বিচাৰিছোঁ, অকল গুৱাহাটী চহৰত বসবাস কৰি থকা নাই। গুৱাহাটী চিটিখন আপোনালোকে স্মাৰ্ট চিটি বনাব লাগিছে, নিশ্চিতভাৱে বনাব লাগিব। অসমৰ এখন তিনিচুকীয়া চহৰখন নিশ্চিতভাৱে বাণিজ্যিক চহৰ বনাব লাগিব, স্মাৰ্ট চিটি বনাব লাগিব। কিন্তু তিনিচুকীয়া মানে জিলাৰ অন্তৰ্গত যে এই যে নদিহিং অঞ্চলটো আছে, যে আমাৰ এই বৃহত্তৰ দিয়াক অঞ্চলটো আছে, এই কথাবিলাকো আচলতে চাব লাগিব। এইবিলাক যদি নাচাই পেলাই তেখেতসকলে উন্নয়নৰ কথা কৈ থাকে, মাত্ৰ হিতাধিকাৰী আঁচনিবিলাক দি পেলাই যদি তেখেতসকলে উন্নয়ন হৈছে বুলি কৈ থাকে, তেতিয়াহ'লে কোনো ধৰণৰ আচলতে তেখেতসকলৰ এই কথাবিলাকৰ মূল্য নাথাকিব। গতিকে অতি সোনকালে ইয়াৰ সমাধানটো কৰিবৰ কাৰণে আমি সজোৰে আজিৰ তাৰিখত পুনৰ এবাৰ দাবী জনালোঁ। নিশ্চিতভাৱে আমি স্বাগতম জনাইছোঁ। আমাক এই টেম্পৰাৰী যিটো সমাধান দিছে, নিশ্চিতভাৱে আমি তেখেতসকলক ইয়াৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আৰু আচলতে আমাক স্থায়ী সমাধান এটা দি পুনৰ এবাৰ কৃতজ্ঞতা স্বীকাৰ কৰিবৰ কাৰণে তেখেতসকলক আমি আজিৰ তাৰিখত তেখেতসকলক অনুৰোধ জনালোঁ।